নমস্কাৰ সপ্তাহ জগদান বাতৰিসমূহলৈ বিএমচি নিউজৰ ষ্টুডিঅ'ত মই মৃদুস্মিতা শইকীয়া চাওঁহক প্ৰধান বাতৰিসমূহ সমগ্ৰ ভাৰতবৰ্ষতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী 2 অক্টোবৰত অতি উল্লাহ মালহেৰে পালন কৰা হয় নগাঁও জিলাতো বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে অহিংসাৰ পূজাৰীগৰাকীৰ জন্ম জয়ন্তী অতি উৎসাহেৰে পালন কৰা পৰিলক্ষিত হয় নগাঁও সদৰ কংগ্ৰেছ আৰু সদৰ সমষ্টিৰ ৰাইজৰ উদ্যোগত মংগলবাৰে নগাঁও চহৰৰ মাজেৰে গান্ধী জয়ন্তী উপলক্ষে এক শান্তি সমদল উলিওৱা হয় সদৰ সমষ্টিৰ বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিয়ে এই সমদলত অংশ লয় আজি পৰৱৰ্তী বাতৰিলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই সপ্তাহটোৰ ভিতৰতে 4টাকৈ গড়ক চোৰাং চিকাৰীয়ে দিন দুপৰতে খৰ্গ কাটি নিয়া ঘটনাই কাজিৰঙাকে ধৰি সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাবিত কৰাত বন্যপ্ৰাণীবোৰে 37 নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈছে সেই সুযোগতে ক্ৰমে দুষ্কৃতিকাৰীয়ে অতি নিৰ্দয়ভাৱে কাজিৰঙা তথা অসমৰ এশিঙীয়া গড়ক ধাৰাবাহিকভাৱে নিধন কৰিবলৈ লৈছে বিগত 2টা দিনতে কাজিৰঙাত 4টাকৈ গড়ৰ খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক এশিঙীয়া গড়ৰ বসতিস্থল কাজিৰঙাত বানপানী হোৱাত আন বন্যপ্ৰাণীৰ লগতে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰাণ ৰক্ষাৰ মায়াত পৰি কাৰ্বি পাহাৰত আশ্ৰয় লোৱা এইজনী গড়ৰ অৱস্থা চাওক কি হৃদয় বিদাৰক দৃশ্য এই দৃশ্য কাৰ্বি আংলং জিলাৰ দলমৰা বনাঞ্চলৰ অধীনত গাভৰু পাহাৰৰ বানপানীৰ কবলৰ পৰা আহি ওখ ঠাইত আশ্ৰয় ল'বলৈ অহা পথতেই প্ৰাণ দিব লগা হ'ল চোৰাং চিকাৰীৰ হাতত এই গড়জনীয়ে এনেদৰে সপ্তাহটোৰ ভিতৰতে ইটোৰ পাছত সিটো গড়ৰ খৰ্গ কাটি নিয়াৰ পাছতো শুক্ৰবাৰে পুনৰ জগদম্বা চাহ বাগিচাত কোঠাৰেৰে মূৰত ঘপিয়াই খৰ্গলৈ যোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰৰ সৃষ্টি কৰিছে উল্লেখ্য যে বিশ্ব দৰবাৰত অসমৰ গৌৰৱ বহন কৰি অহা আপুৰুগীয়া এশিঙীয়া গড়ৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাজ্য চৰকাৰে সদম্ভে বহু ব্যৱস্থাপনাৰ কথা ঘোষণা কৰি অহাৰ পাছতো কাজিৰঙাত অবিৰতভাৱে চলি আহিছে গড়ৰ নিধন যজ্ঞ এনে বাধাহীন নিধনযজ্ঞৰ ফলত অসমৰ পৰিচয় আৰু গৰ্ব এশিঙীয়া গড় আজি নিশেষ হোৱাৰ পথত ধাৰাবাহিকভাৱে তেনেদৰে দৈনিক গড় হত্যা হোৱাৰ পাছতো গড় সুৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা বন বিভাগৰ হাতত এতিয়া কিবা সুদুত্তৰ আছেনে কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে জিতুমণি শইকীয়া বিএমচি নিউজ নগাঁও